সামগ্ৰিক পৰিৱেশৰ পৰা অসমখনক মুক্ত কৰাৰ স্বাৰ্থত বিদেশী সমস্যা সমাধান কৰাৰ স্বাৰ্থত খিলঞ্জীয়া জনগণে অসমত অধিকাৰ ভোগ কৰাৰ স্বাৰ্থত ভূমি অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থকাৰ স্বাৰ্থত ৰাজনৈতিক অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজে ভোগ কৰাৰ স্বাৰ্থত বিদেশী সমস্যা সমাধানৰ স্বাৰ্থত আৰু কাৰ আইনখনৰ আওতাৰ পৰা অসমক ৰক্ষা কৰাৰ স্বাৰ্থত আমি অসমৰ ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে IMDT আইন বাতিল হোৱাৰ ফলত সৃষ্টি হোৱা এটা দল, যিটো দলে বা যিটো দলৰ মুৰব্বীয়ে অসম বিদ্বেষী চৰিত্ৰ ৰূপায়ণ কৰা, ভাৰত বিদ্বেষী চৰিত্ৰৰে অসম আৰু ভাৰতবৰ্ষৰ জনগণৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা, মাদানীক আনি নিজৰ ঘৰত ৰাখি অসমৰ পৰিৱেশ বিনষ্ট কৰিব বিচৰা সেই AIODF নামৰ দলটোৰ এজন বিধায়কে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ দিয়াটো বিৰুদ্ধাচৰণ কৰিছে। অৰ্থাৎ তেখেতলোকে এইখন বাংলাদেশ হোৱাটো বিচাৰিছে। অবৈধ প্ৰব্ৰজনকাৰীয়ে অসমৰ হাৱা পানী প্ৰদূষিত কৰাটো বিচাৰিছে। থলগিৰি খিলঞ্জীয়া ৰাইজে অসমত যাতে গৌৰৱেৰে জীয়াই থাকিব নোৱাৰে তাৰ পৰিৱেশ ৰচনা কৰাটো বিচাৰিছে। আৰু বাংলাদেশী ৰক্ষক এই দলটোৰ বিধায়কজনে সেইকাৰণে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণটো বিদ্বেষ কৰিছে। আৰু মিয়া কবিতা ৰচনাৰে অসমীয়া ভাষা সাহিত্যলৈ এখনি সংকেত কঢ়িয়াই অনা এইজন স্বল্প জ্ঞানী অল্প জ্ঞানী বিধায়কে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ দিলে অসমৰ মুছলমান সম্প্ৰদায় সংকটত পৰিব বুলি যিটো সাম্প্ৰদায়িক মন্তব্য কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু সদৌ টাইমছৰ মজিয়াৰ পৰা তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ যে গণতান্ত্ৰিক অধিকাৰ, সাংবিধানিক অধিকাৰ কোনোবা ৰাজনৈতিক দলৰ চুটলিপি মতে কাম নকৰে। আৰু সেইটো ৰাজনৈতিক দলৰ চুটলিপি মতে আৰু কাম নকৰে যিটো ৰাজনৈতিক দলৰ নেতাই বা যিটো ৰাজনৈতিক দলে IMDT আইন বাতিল হোৱাৰ ফলত সৃষ্টি হৈছে। গতিকে তেনেকুৱা ধৰণৰ দলৰ পৰা আমি এই ধৰণৰ মন্তব্য কামনা নকৰোঁ আৰু অনাগত সময়ত এই ধৰণৰ মন্তব্য নিদিবৰ কাৰণে AIODF দলটো আৰু এই বিধায়কজনক আমি সকীয়াই দিছোঁ।